ঐ মনকন ঐ ৰ ইমান কোবত গৈছ নে বাপ ৰে বাপ ঐ ইমানকে চিঞৰি আছো এইটো সঁচাকে কলা হল পাই দেই ঐ ফটাকানি ঐ ৰ হেই গিটা দেখিছা ঐ এতিয়া আহি ওলাইছেহি ঐ কণ্পিত ঐ স্কুললৈ নাযাওঁ নেকি বল আকৌ দেৰি হৈছে নহয় আমুকি অথনিৰে পৰাহে তহঁতৰ কাৰণে ৰখি আছে বল মানে ভেদেলা ক'ত ঐ সেইটো গ'লেই চাগে বাটত আহোঁতো লগ নাই পোৱা নহয় হেই ভেদেলা ইমান সোনকালে যাব পাৰিব জানো ঐ নাই যোৱা চাগে সেইটো আহিয়ে আছে চাগে ঐ আহিলেও আহি থাকক নাহিলেও নাই বল আমি যাওঁ বল দেৰি হ'ব লাগিলে পিটন দিব ছাৰে আমাক হেই ৰ আকৌ দেৰি হ'লেও হওক অকণমানহে দেৰি হ'ব এনেকে এৰি থৈ গ'লে সি বেয়া পাব নহয় ঐ সি যদি কেনেবাকে আমাতকৈ আগত গৈ স্কুল পালেগে তেতিয়া কি হ'ব কথাটো নোহোৱা নহয় কিন্তু ঐ কেনেবাকে সি সঁচা সঁচিকে আমাক এৰি থৈ আগতীয়াকে স্কুল পালেগে নেকি আকৌ বাপ ৰে বাপ ঐ এইকেইটাক পিছফালৰ পৰা ইমান চিঞৰিছো মাত এষাৰ নাই শুনিছে নে শুনা নাই ভগৱানেহে জানে আৰু আমাক নে মইতো তহঁতকেতো নাকো মামুলি চিঞৰিছো বুলি ভাবিছ ঐ নেলু চেলু শুকাই গৈছেগে ঐ আমি দুইটাই এই হুক দুখৰ কথা পাতি আহি আছিলো যে ঐ সেইটো কাৰণে চাগে একানপতীয়া হৈ গলো শুনিয়ে নেপালো বাদ দেহে তহঁতৰ দুখ সুখৰ কথা এতিয়া ইয়াত এনেকে লেকচাৰ মাৰি থকা সময় নহয় আৰু 7:30 বাজি পাৰ হ'ল 8টাই বাজিব হ'ল চাগে আজি পিটন খোৱাটো খাটাং সোনকালে যাওঁ বল তহঁতৰ কাৰণে ৰৈ মোৰো দেৰি হৈ গ'ল তোক আকৌ আমালৈনো কোনে ৰখি থাকিবলৈ কৈছিলে কোনো কোৱা নাই পুতুকণটো আগতীয়াকে গুচিয়ে গ'ল মই বুলিহে ৰখি আছো তাৰ লগতে গুচি যোৱাগে হেতেনে ভাল আছিলে নগলিনো কেলে এতিয়া যে ৰখি পানি কথা শুনাইছ হ'ব তহঁতিও বৰ কুকুৰ মেকুৰী গতে খিং খাংকে লাগি থাকো স্কুললৈ ওলাই এনেকে কাজিয়া কৰে নেকি কিবা বল সোনকালে যাওঁ স্কুললৈকে যাওঁগে আইও কৃষ্ণ ইমান যে গৰম মাৰিছে বতৰডালে ল'ৰাটো এই গৰমখনত স্কুললৈ গ'ল ছুটি দিলে নে নাই নে এতিয়ালৈকেচোন খবৰ খাতিয়ে নাই কেইটানো বাজিলে কিনো কথা ধৰিবই পৰা নাই কটা মানুহটো কেনেকে পকাতে ঢোল ডাং দি পৰি আছে চা বোলো শুনিছে গৰমখনত কেলে পেটুডাল ফালি আছ হয় মানুহটো বিচনা চিচনা নাইকিয়া গতে পকাতে চিট ভুলুঙা খাই পৰি আছে যে কেলে বিচনা থবগে পৰা নাই বিচনাত শুবলৈ গৰমডাল কেনেকুৱা মাৰিছে বাৰু এইডাল গৰমত মানুহ বিচনাত শুব পাৰে ইমান গৰম উঠিছে যদি তেতিয়াহ'লে চোনে দৰ্জা চৰ্জাবোৰ বন্ধ কৰি এচিটো চলাই ললো হয় এনেকেনো মানুহ গৰম উঠিলে বুলিয়ে পকাত চিট ভুলুঙা খাই পৰি থাকে নে হয় নে দেহেচৈ এচি চলোৱা সেই কাৰেণ্টৰ বিলটো কোনে দিব বাপেৰে দিবহি আজিকালি দেখা নাই যিহে ৰিচাৰ্জৰ চিষ্টেম হাতীয়ে পানী ঘোটা দি ঘোটে আজি কেইদিন হৈছিলে নহয় 500 টকা ভৰাইছিলোহে আকৌ সেই মোবাইলত কিটিলিংকে মেছেজ সোমালেহিয়ে বোলে আপোনাৰ 95 টকা মাইনাছ বৰালি মাছৰ জুতি ল'বলৈ হ'লে বৰালি মাছৰ উচিত মূল্য দিবওতো লাগিব ন 200 টকীয়া ৰৌ মাছ কিনি আনি 600 টকীয়া বৰালি মাছৰ সোৱাদ বিচাৰিলে ক'ত পাব কি কলি ৰচোন ৰ চাল্লা কুকুৰ পোৱালিহঁতক সদায় ক'ব লাগে এইপিনে নাহিবি গোটেই জেউৰা জপনা মানে গৰুৱে মহতিয়াই শেষ কৰিলে কুকুৰৰ পিতেকহেঁতে আজি আহক কোনটো আহে ভালকে সিকনি দি পঠিয়াম ভাল মানুহে সেই লোকৰ বাৰীৰ মাজে বাট নলয় নহয় বুঢ়া ভাগৰ আজি কি হ'ল আকৌ বাহিৰতে বহি লৈ গোটেই গোৱাল গালি পাৰি আছে যে কুকুৰহঁত আজি আহক ঠেং ভাঙিম ইহঁতৰ বুঢ়াই বহিলৈ যি ৰকম গোৱাল গালি পাৰি আছে মুখৰ আগেদি পাৰ হৈ যাবলৈ ভয়ে লাগিছেচোন যাওঁৱে নে নেযাওঁৱে নে কিনো কৰো পাই আনকালে আকৌ কি চাবা ইটি পিছত ইটি টিক অহা যোৱা কৰিব কুকুৰহঁত আজি ৰখি আছো যে এতিয়ালৈকে এটাও দেখি পাবলৈকে নাই টপা বুঢ়া কুকুৰে কিবা অনিষ্ট কৰিলে চাগে দেই সেইটো কাৰণে কুকুৰ বিলাকক বকি আছে মই আকৌ কাক গালি পাৰি আছে বুলি এনে ভয় খাই মৰিছো আৰামত যাব পাৰি ককা বহিছে কথা বতা নাই মই বহিছে বুলি কলো হাউতকে উঠিহে ললে যে ককা আপোনাৰ কি হ'ল আকৌ হগুনে খোৱা কুকুৰৰ পিতে ভেটিত তিতালাও গজা এইটোত কি তোৰ বাপেৰৰ দিনৰ ৰাস্তা পাইছিলি বুঢ়াচোন ৰূপটো অলপ বেলেগ হৈ গ'ল কাক বুঢ়া বুলি কবলৈ আহিছ একে মাৰে কঁকালৰ যোৰা দুডোখৰ কৰি দিম চিনি পোৱা নাই বাপেৰক ককা আপোনাৰ কি হ'ল আকৌ কি হ'ল বুলি সুধিবলৈ আহিছ এতিয়ালৈকে মানে গমেই পোৱা নাই এইটো কি বাপেৰৰ দিনৰ ৰাস্তা পাইছিলি কবালৈ যাওঁতে এইপিনে অহা যোৱা কৰি গোটেই জেউৰাখিনি ভাঙি ধ্বংস কৰিলি যে ককা মই আজিৰ পৰা এইপিনে নাহো ইমান গোৱাল গালিখন কুকুৰে নোখোৱা গালিখন নাপাৰিব মোক আমুকাক এতিয়া কান্দি দেখুৱাই লাভ নাই এই ভগা জেউৰাকেইখন এতিয়া কোনে জইন দি দিব উঠিতো গোটেইখন ধ্বংস কৰিলি ককা আপোনাক মই কান্দি নাই দেখুৱা দুখতে মোৰ চকু পানী ওলাই গৈছে কৃষ্ণ বুঢ়া যি মৈত উঠিলে নামিব নজনাই হ'ল মই এই চেগতে পলোৱাহে কথা নহলে হাতৰকে মৰিয়াই দিব লাগিলে মই ডাঙৰ কথা হ'ব কলে পলাইছ এতিয়া
চাল্লা ঐ ভাল কথা ক'লে আমুকা বেয়া ঐ ধৰি লৈ দুকুপমান দিয়াহেঁতেনে ভাল আছিলে এইটোক তেতিয়াহে বাকীকেইটাও নাহিলেহেঁতেন ভুলেই কৰিলোঁ দুচাটমান নিদি ঐ শুনিছনে ঐ আওৰাম ঐ ইমানকে চিঞৰখন লগাই আছো মানুহজনী কোনো খবৰ খাতিয়ে নাই যে ঐ শুনিছ নাই বোলো ঐ কি হ'ল কি হ'ল কেলে চিঞৰখন টানি আছে নো এ বৰ কানিয়া কানিয়া লাগিছে টোপনিতে বৰ আমনি কৰিছে যাচোন লাল চাহ এটোপাকে বনাকে খাই দিওঁ মই এতিয়া চাহ তা বনাবলে নাই দে ঐ ল'ৰা স্কুলৰ পৰা আহি পাবহি হ'ল ঐ মই তাৰ কাৰণে কিবা এটা বনাই আছো চাহ বনালো সেয়া বনোৱাৰ পিছতহে বনাম কিন্তু এতিয়াই মই বনাবলে নাই দিনৰ দিনটো কাম বন হলে একোডাল নাই ঢোল ডাং দি পৰি আছে এতিয়া পাবলেহে টোপনি লাগিছে বল বলাই যাব নালাগে 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 নেখাওতো তেনেকুৱা টোপা চাহ মই সেই ফিকিৰৰ দোকানতে চাহ একাপ খাই থৈ আহোঁগে আহোঁতে তেতিয়াহ'লে মোলে সেই জাল চিঙৰা দুটা কচৰি দুটা লৈ আহিবচোন কচৰি চিঙৰা কি তোলে মই ৰসমলাই লৈ আহিম ৰসমলাই লৈ আহিম যোগেনৰ ভতিজা নাম তাইৰ নমিতা তায়ে আছিল মোৰ জীৱনৰ পকা অমিতা তিৰঙা মদ বটলে খাই দিলে হে কলিজা খাই দিলে হে কলিজা সঁচাকে দেই এই জহনী জাতি নমিতাজনীয়ে একদম মানে পাহৰিব নোৱাৰা স্মৃতি এখিনি দি থৈ গ'ল আকৌ এতিয়া সেই কিবা বোলে এই সিহঁতৰ ঘৰলৈ আহিলেই চেৰেংকে সেই স্মৃতিখিনিলে মনত পৰি যায় নাহিলেও নহয় আহিলেও উপায় নাই যোগেন কাইটি ঘৰত আছা নে কিয় আওৰাম মানুহে নাই নেকি যোগেন কাইটি আছা নে কি হয় পালোৱান দেখোন আছো কলে যাম নহয় আহ ভিতৰতে বহিবি আহ যোগেন কাইটি একদম হাজি কাচি পুৰা ফিটিঙত ওলালা যে কবাত কিবা মিটিং চিটিং আছে নেকি হয় পাৰ্টিৰ মানুহ যেতিয়া উপায় নাই আৰু এই মিটিং এখন আছে বুজিছনে সেই তালৈকে বুলি ওলাইছিলো আছো না বহিবি আহ যোগেন কাইটি ময়ো সেই বহা বহি নকওঁৱে নেকি তুমিও তাতে সেই মিটিঙলৈ যাবলৈ ওলাইছা দেৰিও হৈছে চাগে মই বিশেষ দৰকাৰ এটাতহে আহিছিলো থিয় পাতি থৈ গুচি যাওঁ নেকি নহলে আহ অকমান বহি লবি আহ এনেকে থিয় গুৰুত্বপূৰ্ণ কথা নেপাতে নহয় বহিহে পাতে অকৰাটো কৰবাৰ দেৱতা মই আপোনাক ভুলতে কিবা কিবি কৈ পাইছিলো যদি মোক ক্ষমা কৰি দিয়ক মোৰ ঘৰলৈ যাবলৈ দিয়ক এৰি দিয়ক মূৰ্খগীতা তহঁতি একো নাই কোৱা যে ভেবা লাগি চাই আছ কিয় কিবা কিবি ক'ব পৰা নাই দেৱতা মুনুকনক এৰি দিয়ক ই যদি থাকি যায় আমি ঘৰত কি বুলি কমগে মুনুকনে যদি কিবা ভুল ভ্ৰান্তি কৰিছিলে তাক ক্ষমা কৰি দিয়ক আপুনি যি কৰিবলৈ কয় আমি তাকে কৰিম ন কণপিত কণপিতটো নিজৰ নামেচোন নিজে নিজক কৈ লৈছ যে সাপজনী ক আকৌ সাপজনী ক তই ঢেলেঙা লাগি কি চাই আছ কিবা এটা ক'ব পৰা নাই দেৱতা আপোনাক আমি জোকাই লোৱা নাছিলো নহয় সেইদিনাখন ভুলতে কিবা কৈ পাইছিলো যদিও ক্ষমা কৰি দিয়ক মুনুকনক কেলে ধৰি থৈছে হয় এৰি দিয়ক তাক এৰি দিয়ক এৰি দিয়ক তাক এৰি দিয়ক ঘৰলৈ যাবলৈ দিয়ক আমি স্কুলৰ পৰাহে আহিছো সময়মতে ঘৰ গৈ নাপালেগে আমাৰ কি হ'ব বাৰু মা দেউতাহঁতি গোটেই এখন চিন্তা কৰি মৰিব কিবা যদি কৰিবলগীয়া আছে আমি কেইটাই কৰি দিম তাক এৰি দিয়ক ভগৱান কিহত কিখনে পালে হয় আজি মোক যিমানে এৰি দিবলৈ কৈছেচোন সিমানে পাপ মাৰিহে ধৰিছে কঁকালতে ধৰিলেহি এবাৰ কৃষ্ণ কৃষ্ণ সাপ দেৱতা আমি আপোনাক ক'ত কি ভুল কৰিলো হয় মুনুকনক কেলে ধৰি থৈছে এৰি দিয়ক আমাক ঘৰলৈ যাবলৈ দিয়ক এৰি দিব লাগে নহয় ইয়াক এৰি দিবলৈ হলে তহঁতি কাম এটা কৰিব লাগিব ইয়াক এৰি দিবলৈ আমি আকৌ কি কাম কৰিব লাগিব মূৰ্খ কি জাহা তাহা প্ৰশ্ন কৰি আছ কৰিম বুলি ক তেতিয়াহে মোক এৰি দিব কৃষ্ণ মোক ধৰি থৈছে এইকেইটা কেনেকে ৰং চাই আছে চা সাপ দেৱতা কৰিম মুনুকনক এৰি দিয়া বিপৰীতে আপুনি যি কাম কৰিবলৈ কয় আমি তাকে কৰিম তাক খালি এৰি দিয়ক তাক এৰি দিয়ক আপুনি যিহকে কৰিবলৈ কয় আমি তিহকে কৰিম পুতুকন আৰু ভেবেলা চবে একেলগে কৰিম বুলি কয় আকৌ তেতিয়াহে মুনুকনক এৰি দিব সাপ দেৱতা আপুনি যিহকে কৰিবলৈ কয় তিহকে কৰিম তাক খালি এৰি দিয়ক মুনুকনক এৰি দিলে যিটোকে কৰিবলৈ কয় আমি সেইটোকে কৰিম তাক খালি এৰি দিয়ক আমাৰ ঘৰলৈ যাবলৈ দিয়ক শুন তেতিয়াহ'লে ইয়াক এৰি দিবলৈ হলে তহঁতি যিটো কাম কৰিব লাগিব ইমানো সামান্য নহয় আকৌ ডাঙৰ কাম গতিকে লৈ ভাবি চিন্তিহে কৰিবি নে নকৰ বৰ বেছি ডাঙৰ কাম হলে কৰিব পাৰিবি জানো নোৱাৰিম নহয় আকৌ সৰু সুৰা হলে বাৰু বেলেগ কথা এইটো মুনুকন কেনেকুৱা বিপদত পৰি আছে দেখা নাই যিমান ডাঙৰ কাম হলেও কৰিব লাগিব নহলে তাক যদি খাই পেলাই তই মুনুকনক
ঐ যিমান ডাঙৰ কাম হলো আমি গিটাই কৰিব লাগিব নহলে যদি মুনুকণক খাই পেলাই ঐ মুনুকণৰ বাপেকে আমাক খুন্দাই আহিব ঐ জহনি মৰা হেত তহঁতি এইবিলাক কি আলোচনা কৰি আছ ঐ যিমান ডাঙৰ কাম হলো কৰিম বুলি কৈ দে ঐ মোক ধৰি লৈ হাপটোৱে খাওঁ কৰি আছে পেলেক জিভা উলিয়াই আছে আৰু তহঁতি গিটাই মানে সৰু কাম ডাঙৰ কামক লৈ আলোচনা কৰি আছ ন ঐ তহঁতি বন্ধু নামত কলংক বুজিছ ৰচোন এইগিটাই দেখা নাই ক কথা নি কত উলিয়াইছেগে হে হাপ দেৱতা আপুনি যিহকে কৰিবলৈ কয় সেই কামটোকে কৰিবলৈ আমি গোটেইকেইটা ৰাজি আছো এতিয়া কক আমি কি কাম কৰিব লাগিব শুন তেতিয়াহ'লে আজি ৰাতি তহঁতৰ 4টাৰ ভিতৰত কোনোবা এটাই সপোনত দেখা পাবি কি কাম কৰিব লাগিব আৰু সেই কামটো সম্পূৰ্ণ নোহোৱালৈকে তহঁতৰ মুনুকণ মোৰ লগত থাকিব মই এতিয়া আহিলো আহিলো বুলি কয় হাউতকে নাইকিয়া হৈ থাকিলে মুনুকণকো লৈ গ'ল যে কি হ'ব এতিয়া মুনুকণ আজি ঘৰলৈ নাযাব লাগিলে আমাৰ গিটাক বাপেকে ভালকে বাব আমাক আকৌ বাবলে আমি কি কৰিলোগে হাতটোহে মুনুকণক লৈ গৈছে কিবা আমাৰ গাত দুখ নেকি সেইটো দুখ সুখ চিন্তা কৰিবলৈ বাদ দে এতিয়া কোনটোৱে সপোনত কি দেখ মুঠৰ ওপৰত কাইলৈ ৰাতিপুৱাই কবিহি সপোনত দেখা কামটো কৰি দিব নোৱাৰিলে জানিবি মুনুকণকো ঘূৰাই নিদিয়ে বৰ ডাঙৰ কথা হ'ল আকৌ এইটো আলা পইচা কথা নহয় ফটাকানি কণ্টিত ভেবেলা বল ঘৰলৈ সোনকালে গৈ ভাতকেইটা খাই শুই দিওঁগে বল টোপনি আহিলে সপোনটো দেখিয়ে পাওঁ কিজানি কথাটো বেয়া নহয় কিন্তু বল সোনকালে খাই বৈ শুওঁগে বল